চাওক বৰ্তমান মই উপস্থিত আছো মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আৰু ইয়াত বিশেষভাৱে কংগ্ৰেছৰ ফালৰ পৰা এখন বাহন নিৰ্মাণ কৰি অনা হৈছে যিখনে ৰাজ্যৰ বিভিন্ন স্থানত গৈ তেওঁলোকে পৰিৱৰ্তনৰ সময় বুলি তেওঁলোকে গাড়ীখনৰ সন্মুখত তেওঁলোকে লিখিছে আৰু লিখি পেলাই এই গোটেই যি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব আৰু বৰ্তমান সময়ত কংগ্ৰেছৰ শীৰ্ষ যিসকল নেতৃত্ব আছে নেতৃত্ব আহি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আহি উপস্থিত হৈছে সভাপতি গৌৰৱ গোস্বামী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি ৰিপুণ বৰা জাকিৰ হুছেইন সিকদাৰ আমি পোনে পোনে যাম আজি কেনেধৰণে আপোনালোকে প্ৰস্তুতি কৰিছে আজিৰ পৰা মা কামাখ্যাৰ আশীৰ্বাদ লৈ আপোনালোকে পৰিৱৰ্তনৰ সময় আপোনালোকে যাত্ৰা আৰম্ভ কৰিব চাওক আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰতে কামাখ্যা মন্দিৰ আছে সেই গতিকে কামাখ্যা মন্দিৰত আজি প্ৰথম দৰ্শন কৰি আৰু অন্য কিছু হ'ব আপোনালোকে গম পাব আৰু অন্যান্য আমি বটদ্ৰৱালৈ যোৱাৰ কথা যিহেতু মহাপুৰুষৰ পুণ্যভূমি সেই গতিকে আমি ঠিক তেনেকৈ গোটেইবিলাক শুভাশীষ ল'বলৈ যাতে কোনো ধৰ্মৰে নামত কাকো অত্যাচাৰ কৰা নহয় এই গোটেইবিলাক চাই পেলাই আমি ধৰ্ম নিৰপেক্ষ দল হিচাপে সকলো মানুহক লগত লৈ অসমৰ জনগণৰ যাতে বিজেপিৰ অপশাসনৰ পৰা মুক্তি হ'ব পাৰে তাৰ বাবে নেদেখাজনৰো আশীৰ্বাদেৰে আজি আমাৰ এটা যাত্ৰা ইয়াতে গুৱাহাটীত আৰম্ভ হ'ব কামাখ্যাৰ পৰা আৰু এটা এই প্ৰসংগতে বিজেপিৰ গতে মুখ্যমন্ত্ৰীয়ে 9 তাৰিখে সভাপতি গৌৰৱ গগৈ হওক বা আপোনালোকৰ বিৰুদ্ধে গোচৰ দিম বুলি কৈছে গোটেই বিষয়টো এনেকৈ চাইছোঁ যে গোটেই মুখ্যমন্ত্ৰী মহোদয়ে ডিনাই কৰিব পাৰে প্ৰথম যে এইবিলাক নহয় যিবিলাকৰ তথ্য আহিব মিছা কথা সেইটো নকৰি পেলাই তেখেতে গোচৰ দি পেলাই আদালতৰ পৰা বোধ কৰোঁ এটা ষ্টে অৰ্ডাৰ ল'ব বিচাৰিছে আৰু এনেকৈ তেওঁৰ কথাখিনি লুকুৱাব বিচাৰিছে যদি নাই নহয় বুলিয়ে ক'ব লাগে কিন্তু আদালতৰ আইনৰ গইনা লৈ মানুহৰ মুখত যাতে এই কথাবিলাক নাহে তেনেকুৱা এটা ভাবুকি দিয়াৰ অপচেষ্টা বুলিহে মই অনুভৱ কৰোঁ আৰু গোটেই বিষয়টো ভাবুকি দিয়া ভয় খুওৱাৰ এইটো চলি আছে এতিয়া অসমত চাওক এছাৰৰ নামত কি কৰিছে আপোনালোকে দেখিলে মই মোৰ সমষ্টিত বিনা দ্বিধাই বিজেপিৰ নেতাকৰ্মীসকলে মুখ্যমন্ত্ৰীৰ উচতনিত খিলঞ্জীয়া অসমীয়া সংখ্যালঘু মানুহৰ ইছলাম ধৰ্মীয় মানুহৰ নটিচ দিছে খ্ৰীষ্টান ধৰ্মীয় মানুহক নটিচ দিছে আনকি চাহ বাগানৰ জনজাতি মানুহকো নটিচ দিছে আৰু তেওঁ এই নটিচবিলাকৰ যোগেদি মানুহখিনিক হাৰাশাস্তি কৰি তেওঁলোকৰ নিৰ্বাচনৰ ভোটদানৰ পৰা বিৰত ৰাখিব পাৰি এই অপচেষ্টা কৰিছে ইয়াৰ কাৰণ কি ইয়াৰ কাৰণটো কি জানি এইটোৱে যে তেওঁলোকৰ যি 10 বছৰীয়া ভিজন ডকুমেণ্ট 10 বছৰীয়া যি দৃষ্টিপত্ৰ তাত যিখিনি কথা কৈছিল সেইখিনি চাগে তেওঁলোকে সম্পূৰ্ণৰূপে পূৰণ কৰিব পৰা নাই সেই গতিকে জনসাধাৰণৰ দৃষ্টি অন্যফালে নিব বিচাৰিছে ইয়াৰ আগৰ আপুনি প্ৰতিটো নিৰ্বাচনে চাব কেতিয়াবা কয় শৰাইঘাটৰ শেষৰণ কেতিয়াবা কয় উজনি অসমত মোগলৰ আক্ৰমণ এনেকুৱা কথা কিছুমান অৱতাৰণা কৰি তেওঁলোকে আমাৰ সমাজখন বিভক্ত কৰিবলৈ চেষ্টা কৰি আছে নিশ্চিতভাৱে বৰ্তমান সময়ত ইয়াত যি যাত্ৰা আছে সেই যাত্ৰা এতিয়া আৰম্ভ কৰিবলৈ লৈছে আৰু বৰ্তমান সভাপতিগৰাকীও ইয়াত আছে তাৰ সমান্তৰালভাৱে AICCৰ সাধাৰণ সম্পাদক গৰাকীও ইয়াত উপস্থিত আছে তেওঁলোকে মা কামাখ্যাৰ পৰা আশীষ লৈ ইয়াত যি যাত্ৰা ইয়াত কৰিব আমি সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম আৰু তেওঁ এই ক্ষেত্ৰত আৰু ইয়াত কেনেধৰণে তেওঁলোকৰ যি পৰিকল্পনা আছে গোটেই নিৰ্বাচনী প্ৰচাৰ যিহেতু আজি আৰম্ভ কৰিব ইয়াত গোটেই নিৰ্বাচনী প্ৰচাৰ 2026 চনৰ যি নিৰ্বাচন সেই নিৰ্বাচনক লৈ আৰু আমি ইয়াত ইতিমধ্যে যিগৰাকী সভাপতিকে ধৰি আন শীৰ্ষ কংগ্ৰেছৰ নেতাসকল আছে সেই নেতাসকল আহি উপস্থিত হৈছে আৰু তেওঁলোকে ইয়াত এই ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা ইয়াত গ্ৰহণ কৰিব আৰু ইয়াত বৰ্তমান সময়ত দেখিবলৈ পাইছে বাহনখন আছে সেই বাহনখনৰ এই যিখন আছে সময় পৰিৱৰ্তনৰ মাটি বচাওক জাতি বচাওক নামেৰে তেওঁলোকে এই যাত্ৰা আছে সেই যাত্ৰা ইয়াত তেওঁলোকে আৰম্ভ কৰিব আৰু আৰম্ভ কৰাৰ পিছতে সেই যি কংগ্ৰেছৰ যি আগন্তুক নিৰ্বাচন আছে সেই নিৰ্বাচনৰ গোটেই প্ৰচাৰ ইয়াত আৰম্ভ হ'ব এনেধৰণে আৰু এতিয়া অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰে বাস্তৱ পৰিৱৰ্তন
বৰ্তমানৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অহংকাৰ আৰু অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰে আৰু বহুত সময় ৰাইজে তেওঁলোকৰ অহংকাৰ সহ্য কৰিলে, ৰাইজে তেওঁলোকৰ ভ্ৰষ্টাচাৰ সহ্য কৰিলে, ৰাইজে তেওঁলোকৰ অভদ্ৰ কথাবোৰ সহ্য কৰিলে। এতিয়া আৰু ৰাইজে সহ্য কৰিব নোৱাৰে। বহুত হ'ল অহংকাৰ, বহুত হ'ল অত্যাচাৰ, বহুত হ'ল অন্যায়, বহুত হ'ল অভদ্ৰ ব্যৱহাৰ। এতিয়া ৰাইজে বাস্তৱ পৰিৱৰ্তন বিচাৰে আৰু সেই বাৰ্তা লৈ সময় পৰিৱৰ্তনৰ, টাইম ফৰ চেঞ্জ, সময় পৰিৱৰ্তন কা, এই বাৰ্তা লৈ আমি আজি আমাৰ নিজৰ যাত্ৰা, আমাৰ নিজৰ সংকল্প আমি অসমৰ ৰাইজৰ মাজত লৈ যাবলৈ আৰম্ভ কৰিছোঁ। আজি গুৱাহাটী মানৱেন্দ্ৰ শৰ্মাৰ কাৰ্যালয়ৰ সন্মুখত আমি গোটেইবোৰ আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ AICC জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া, আমাৰ গোটেইবোৰ AICC ছেক্ৰেটাৰী পৃথ্বীৰাজ চাটী ডাঙৰীয়া, মনোজ চৌহান ডাঙৰীয়া, আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, আমাৰ মিডিয়া চেলৰ চেয়াৰমেন বেদাব্ৰত বৰা ডাঙৰীয়া, বিধায়ক আসিফ নজৰ ডাঙৰীয়া, শিৱামণি বৰা ডাঙৰীয়ানী, আমাৰ কাৰ্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, সকলোৰ লগত আমি এই যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। আৰু প্ৰথমতে আমি ইয়াৰ পৰা আমি মা কামাখ্যা মন্দিৰলৈ গৈ আমি মাৰ আশীৰ্বাদ বিচাৰিবলৈ গৈ আছোঁ। আমি বিভিন্ন ধৰণৰ প্ৰচাৰৰ মাধ্যম আমি হাতত লৈছোঁ। তাৰ ভিতৰত এটা হ'ল যে আমি এটা বাছ যোগেদি সময় পৰিৱৰ্তনৰ এই বাৰ্তা লৈ আমি চুকে কোণে আমি ৰাইজৰ মাজত যামগৈ।